নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সহায় হ'ব পৰাকৈ জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা কুৱেশ্যন আছে। আপোনালোকে ইয়াৰ পৰা কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু এইখন হৈছে পেপাৰ 3 পেপাৰ 1 আৰু 2 যদি চোৱা নাই সেই ভিডিঅ' দুটাও চাই ল'ব। পেপাৰ 1 আৰু পেপাৰ 2ত বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দিয়া হৈছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো সুধিছে কোন বছৰত সদৌ অসম ছাত্ৰ সন্থাই আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰি ইয়াৰ সংবিধান গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব অপশ্যন চি 1967 চনত। 2 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনজন এখুত ককাইদেউ নামেৰে জনাজাত? উত্তৰ অপশ্যন ডি নৱকান্ত বৰুৱা। 3 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন অসমীয়া সাহিত্যকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। 4 নম্বৰ প্ৰশ্নটো সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ শীতলতম গ্ৰহটোৰ নাম কি? উত্তৰ অপশ্যন চি নেপচুন। কুৱেশ্যন নম্বৰ 5 অসমত কোনে কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? অসমত কোনে কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু উত্তৰটো হ'ব অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 6 কোনজন ব্যক্তিক ভাৰতৰ জলমানৱ নামেৰে জনা যায়? উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ সিং। কুৱেশ্যন নম্বৰ 7 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোন প্ৰথমে কেতিয়া গোৱা হৈছিল? উত্তৰটো হ'ব অপশ্যন এ 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে। কুৱেশ্যন নম্বৰ 8 মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল বুলি সুধিছে। অপশ্যন এ দিছে 3 বাৰ, অপশ্যন বি 4 বাৰ, অপশ্যন চি 8 বাৰ আৰু অপশ্যন ডি দিছে 2 বাৰ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3 বাৰ। 9 নম্বৰ প্ৰশ্নটো সুধিছে বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? উত্তৰটো হ'ব অপশ্যন এ 35খন। বৰ্তমান অসমৰ জিলাৰ সংখ্যা হৈছে 35খন। 10 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ অগ্নিকবি কোন? অসমৰ অগ্নিকবি কোন বুলি সুধিছে। উত্তৰটো হ'ব অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। 11 নম্বৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনখন দেশৰ সংবিধান বিশ্বৰ দীৰ্ঘতম লিখিত সংবিধান? অপশ্যন এ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি চীন, অপশ্যন চি ভাৰতবৰ্ষ আৰু অপশ্যন ডি দিছে ৰাছিয়া। ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰতবৰ্ষ। 12 নম্বৰ প্ৰশ্নটো সুধিছে অসমত মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ 2016ত। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ তলৰ কোনটো শোধনাগাৰ অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? কোনটো শোধনাগাৰ অসম চুক্তি শোধনাগাৰ বুলি জনা যায় বুলি সুধিছে। উত্তৰটো হ'ব অপশ্যন এ নুমলীগড় শোধনাগাৰ। 14 নম্বৰ প্ৰশ্নটো সুধিছে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰ কোনখন? উত্তৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। পিছৰ প্ৰশ্নটো সুধিছে ইন্দিৰা গান্ধী গোল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইন্দিৰা গান্ধী গোল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত বুলি সুধিছে। অপশ্যন এ দিছে ক্ৰিকেট, অপশ্যন বি ফুটবল, অপশ্যন চি হকী আৰু অপশ্যন ডি দিছে বেডমিণ্টন। অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হকী। 16 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন বি 1975 চনত। 17 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন ভাৰতীয় নদীক ৰংগা নদী বুলি কোৱা হয়? অপশ্যন এ দিছে বৰাক, অপশ্যন বি যমুনা, অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি দিছে গংগা। এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। পিছৰ প্ৰশ্নটো সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? উত্তৰটো হ'ব অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন। পিছৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনখন নদীত অৱস্থিত? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ সংবিধানৰ ধাৰণাটো পোনতে কোনে আগবঢ়াইছিল? উত্তৰটো হ'ব অপশ্যন এ এম এন ৰয়। 21 নম্বৰ প্ৰশ্নটো সুধিছে
বিবেকানন্দ ৰক মেম'ৰিয়েল ক'ত অৱস্থিত? বিবেকানন্দ ৰক মেম'ৰিয়েল ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডু। 22 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতবৰ্ষত ৰাষ্ট্ৰৰ মুৰব্বী কোন? উত্তৰটো হ'ব অপশ্যন ডি ভাৰতৰ ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনখন ৰাজ্যৰ স্থায়ী বনাঞ্চলৰ অধীনত সৰ্বাধিক অঞ্চল আছে? উত্তৰটো হ'ব অপশ্যন বি মধ্যপ্ৰদেশ। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ বৰাক উপত্যকা কিমান দীঘল? এই অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6922 স্কুৱাৰ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো সুধিছে কোন বছৰত প্ৰথমবাৰৰ বাবে ভাৰতত মৰ্চা চৰকাৰ গঠন কৰা হৈছিল? অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1977 চনত। 26 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰিছে? উত্তৰটো হ'ব অপশ্যন বি ধনশিৰি। 27 নম্বৰ প্ৰশ্নটো সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? অপশ্যন এ দিছে দিল্লী, অপশ্যন বি চেন্নাই, অপশ্যন চি দিছে কলকাতা আৰু অপশ্যন ডি দিছে মুম্বাই। এই অপশ্যন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মুম্বাই। পিছৰ প্ৰশ্নটো সুধিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? উত্তৰটো হ'ব অপশ্যন ডি কপিলী। পিছৰ প্ৰশ্নটো সুধিছে কোনটো অনুচ্ছেদ আইনৰ আগত সমতাৰ সৈতে জড়িত? তলত দিয়া অপশ্যন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টু আৰ্টিকেল 14। পিছৰ প্ৰশ্নটো সুধিছে কোনজন অসমীয়াই পোনপ্ৰথমে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিত্ৰদেৱ মহন্ত। 31 নম্বৰ প্ৰশ্নটো সুধিছে বৰনদী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিছে ওদালগুৰি জিলা, অপশ্যন বি দিছে মৰিগাঁও জিলা, অপশ্যন চি দিছে শোণিতপুৰ জিলা আৰু অপশ্যন ডি দিছে কোকৰাঝাৰ জিলা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওদালগুৰি জিলা। পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনখন দেশৰ সৈতে চীনৰ সীমা আটাইতকৈ দীঘল? তলত দিয়া অপশ্যন কেইটাৰ পৰা কোনখন দেশৰ সৈতে চীনৰ সীমা আটাইতকৈ দীঘল বুলি সুধিছে আৰু উত্তৰটো হ'ব অপশ্যন ডি মংগোলিয়া। 33 নম্বৰ প্ৰশ্নটো সুধিছে অসমত প্ৰথমবাৰৰ বাবে NRC আৰম্ভণি কোনটো বৰ্ষৰ পৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1951 চনৰ পৰা। পিছৰ প্ৰশ্নটো সুধিছে নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱে। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। 35 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল বুলি সুধিছে আৰু অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণ। পিছৰ প্ৰশ্নটো সুধিছে গাগা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাট। পিছৰ প্ৰশ্নটো সুধিছে মালদ্বীপৰ মুদ্ৰাৰ নাম কি? মালদ্বীপৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে উত্তৰটো হ'ব অপশ্যন ডি ৰুপিয়া। পিছৰ প্ৰশ্নটো সুধিছে কোনজন আহোম শাসকৰ দিনত বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ আইনষ্টাইন বুলি কাক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাগাৰ্জুন। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানৰ মূল নিৰ্মাতা কোন? ভাৰতৰ সংবিধানৰ মূল নিৰ্মাতা কোন বুলি সুধিছে উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ বি আৰ আম্বেদকাৰ।